হেল্ল' বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে ভালেই আছে। আজি আমি এটা অন্য বিষয় আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি জীৱনত সুখ শান্তিৰে থাকিবলৈ হ'লে আমাৰ কিছুমান গুণৰ দৰকাৰ। তাৰ ভিতৰত আমাৰ সহনশীল যিটো গুণ, সেই সহনশীল গুণটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। সহনশীলতা সেইটোনো কি বস্তু? এটা উদাহৰণৰে সৈতে এই কথাটো আমি বুজাবলৈ যত্ন কৰিম। এটা সাধু কথাৰে আচলতে আমি কথাখিনি বুজিবলৈ যত্ন কৰিম। দুচটা শিল, এচটা শিল আছে মন্দিৰৰ শিলা মূৰ্তি হয়, আৰু একচটা শিল আছে মন্দিৰটোত উঠিবলৈ ব্যৱহাৰ কৰা খটখটলি টাইপত তাৰ তলত পাৰি দিয়া আছে। এতিয়া সেই দুটা শিলৰ মাজত আলোচনা হ'ল। তলত পৰি থকা শিলটোৱে মূৰ্তি শিলটোক সদায় কয় যে তহঁতসকলে ইমান ধুনীয়াকৈ পূজা কৰে, তোৰ সন্মুখত মালা দিয়ে, ফুল দিয়ে, কিন্তু মোক সকলে ভৰিৰে গচকি যায়। এইটো কিয় হ'বলৈ পালে? কাৰণ তই আৰু মইতো একেই আছিলোঁ। তেতিয়া সেই মূৰ্তি শিলটোৱে কৈছিল, যেতিয়া মোক ভাস্কৰ্য শিল্পীয়ে কাটি হাতুৰি বাতুৰিৰে কোবাই মোক এই ৰূপ এটা গঠন কৰিছিল, তেতিয়া মই কিমান কষ্ট সহ্য কৰিছিলোঁ, কিমান সহন কৰিবলগীয়া হৈছিল। আৰু সেই সহন কৰাৰ বিনিময়ত আজি মই সকলোৰে দ্বাৰা পূজিত হৈ আছোঁ, সকলোৱে মোক পূজা কৰে। কিন্তু তই সেই সহন কৰিব পৰা গুণ নাই, সেইকাৰণে তই এনেকৈ মাটিত পৰি আছা আৰু তোক সকলে গচকি আহে। গতিকে এইটো এটা সাধাৰণ যদিও সাধু কথা টাইপৰ কথা, তথাপি ইয়াৰ পৰা আমি যথেষ্ট শিক্ষা পাব পাৰোঁ যে আমি জীৱনত উন্নতি কৰিবলৈ হ'লে বা জীৱনত সুখী হ'বলৈ হ'লে কিছু সহনশীলতা গুণৰ প্ৰয়োজন আছে। গতিকে আমি সকলোৱে সহনশীল হ'ব লাগিব, এই গুণটো আমি আয়ত্ব কৰিব লাগিব, তেতিয়াহে আমি জীৱনত উন্নতি কৰিব পাৰিম। আমি যেতিয়া বিভিন্ন ধৰণৰ কাম কৰিবলৈ, যেতিয়া আমি নতুন কিবা এটা কৰিবলৈ বিচাৰোঁ, তেতিয়া আপোনালোকে মন কৰিব যে সকলো মানুহে কিছুমান নিগেটিভ কথা ক'ব। কোনেও আপোনাক উৎসাহ নিদিয়ে। প্ৰথম অৱস্থাত সকলোৱে নিগেটিভ কথাখিনিয়ে ক'ব, বা আপোনাক বিভিন্ন ধৰণে তাচ্ছিল্য কৰিব পাৰে, বিভিন্ন ধৰণৰ নিগেটিভ কথাৰে আপোনাক মনটো ভাৰাক্ৰান্ত কৰি তুলিব পাৰে। কিন্তু তেতিয়া আপুনি হতাশ নহৈ যদি নিজৰ কামত আগবাঢ়ি যায়, তেতিয়া সফলতা নিশ্চয় পাব। গতিকে আমি আনৰ দ্বাৰা পৰিচিত নোহোৱাকৈ নিজৰ লক্ষ্যৰ উদ্দেশ্যত যদি উপনীত হ'বৰ কাৰণে অহৰহভাৱে যত্ন কৰোঁ, বিভিন্ন বাধা বিঘিনি, বিভিন্ন মানুহৰ বিভিন্ন অসুবিধা বা বিভিন্ন ধৰণৰ তাচ্ছিল্যৰ বিপৰীতে গৈ যদি আমি সেইখিনি সহন কৰি পেলাই যদি আমি আগুৱাই যাব পাৰোঁ, তেতিয়াহ'লে জীৱনত নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিম। গতিকে আমি সকলোৱে আত্মবিশ্বাসেৰে নিজে নিজৰ কৰ্মত আগবাঢ়ি গ'লে নিশ্চয় সফলতা পাম। তাৰ বাবে যিখিনি আমি ধৈৰ্য, একাগ্ৰতা আৰু সহনশীলতাৰ প্ৰয়োজন, সেইখিনি কিন্তু আয়ত্ব কৰি ল'বই লাগিব। গতিকে আমি এইখিনি কাম কৰিম, আৰু এইখিনি কৰিলে আমি নিশ্চয় জীৱনত সুখী হ'ব পাৰিম আৰু সফল হ'ব পাৰিম। গতিকে এইখিনিয়ে কৈ আজি আপোনালোকৰ পৰা বিদায় মাগিলোঁ, আৰু পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।